নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জুন আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিবলৈ লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। এই মুহূৰ্তত জনাই আছোঁ 9 জুলাইত ৰাজ্যত 24 ঘণ্টা চকাপ বন্ধ থাকিব। যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাত পৰিব পাৰে আপুনি। আমি জনাই আছোঁ এই মুহূৰ্তত মনত ৰাখিব 9 জুলাইত ৰাজ্যত 24 ঘণ্টা চকাপ বন্ধ থাকিব। মটৰ শ্ৰমিক সংগঠনসমূহে আহ্বান কৰিছে চকাপ বন্ধ কাৰ্যসূচী আৰু এই চকাপ বন্ধত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিবাদত নামিব মটৰ শ্ৰমিক সংগঠনসমূহ। চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ। হিট এণ্ড ৰানৰ 106(2) ধাৰা বাতিল কৰাৰ দাবী মটৰ ব্যৱসায়ীৰ। টুলকৰৰ নামত উপগ্ৰহ মাধ্যমেৰে ধন সংগ্ৰহৰ সিদ্ধান্ত বাতিলৰো দাবী। ইফালে মাত্ৰাধিক জৰিমনা আৰু ফটো লৈ ফাইন কটাক লৈও অতিষ্ঠ হৈছে মটৰ ব্যৱসায়ীসকল। পৰৱৰ্তী খবৰটো হৈছে উজনিত ৰাষ্ট্ৰীয় ঘাইপথতে অৱতৰণ কৰিব পাৰিব হেলিকপ্টাৰ। উজনি অসমত ভয়ংকৰ বানপানী হ'লেও এতিয়া আৰু চিন্তাৰ কাৰণ নাই, কিয়নো উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথতেও অৱতৰণ কৰিব পাৰিব হেলিকপ্টাৰসমূহ। NHI, DCL আৰু বায়ু সেনাৰ সৈতে আলোচনাৰ অন্তত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এতিয়াৰ পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। আগন্তুক 2026 বৰ্ষৰ পৰাই বলবৎ হ'ব এই নতুন নিয়ম। দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বছৰত দুবাৰ বহিব লাগিব পৰীক্ষা। প্ৰথম পৰ্যায়ৰ পৰীক্ষা হ'ব বাধ্যতামূলক, দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব বিকল্প অৰ্থাৎ অপশ্যনেল। এপ্ৰিল মাহত প্ৰকাশ পাব প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ ফলাফলসমূহ। জুন মাহত প্ৰকাশ পাব দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল। আভ্যন্তৰীণ মূল্যায়ন বছৰত এবাৰেই অনুষ্ঠিত হ'ব। দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাক লৈ CBSE বৰ্ডৰ অভূতপূৰ্ব সিদ্ধান্ত। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে জামুগুৰিহাটৰ বৰপুখুৰী পাৰৰ মধুপুৰত অঘটন। পুখুৰীত গা ধুবলৈ নামি এগৰাকী যুৱতীৰ কৰুণ মৃত্যু। গা ধুবলৈ নামি হঠাৎ পুখুৰীটোত সোমাই যায় পূজা নেওগ নামৰ যুৱতীগৰাকী। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বিদেশীৰ নামত আৰক্ষীয়ে আটক কৰা লোকৰ পৰিয়ালৰ বাবে ফোন নম্বৰ মুকলি। আৰক্ষীয়ে আটক কৰাৰ পিছত সন্ধানহীন হৈ থকা লোকৰ পৰিয়ালে কৰক যোগাযোগ। আমি এই মুহূৰ্তত জনাই আছোঁ আৰক্ষীয়ে আটক কৰা বহু লোক এই পৰ্যন্ত সন্ধানহীন হৈ থকাৰ অভিযোগ। সন্ধানহীন লোকৰ বাবে যুঁজ দিবলৈ সাজু হৈছে ABMSO। প্ৰয়োজনত আইনী সাহায্য আগবঢ়াবলৈও সাজু হৈছে ABMSO। ইতিমধ্যে যোগাযোগৰ বাবে দুটাকৈ নম্বৰো মুকলি কৰি দিছে ABMSOৰ ফালৰ পৰা। এয়া আপোনালোকে নাম্বাৰ দুটা স্ক্ৰীনত দিয়া হৈছে, স্ক্ৰীনশ্বট কৰি বা মনত ৰাখক। সামাজিক মাধ্যম যোগে এই কথা উল্লেখ কৰিছে ABMSOৰ। পৰৱৰ্তী খবৰটো হৈছে প্ৰকৃতিৰ তাণ্ডৱত নিশেষ হ'ল এটা জামে মছজিদ। লুইতৰ খহনীয়াত জাহ গ'ল মছজিদৰ আন এক অংশ। চকুৰ প্ৰচাৰতে ফকীৰগঞ্জৰ জামে মছজিদ ধ্বংস হৈ পৰিছে। ব্ৰহ্মপুত্ৰত বিলীন হ'ল ৱাহাব বজাৰৰ জামে মছজিদটো। কেইবাদিন ধৰি ফকীৰগঞ্জত খহনীয়াই লৈছে কালৰূপ। খহনীয়াত জাহ গৈছে ৱাহাব বজাৰৰ মাটি ভেটিৰ দোকান মূল পথ আৰু অৱশেষত খহনীয়াই উঠি গ'ল জামে মছজিদটো।
ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত থাকিব লাগিব পৰ্যাপ্ত ঔষধ। ৰোগীয়ে ঔষধ নাপালে ফোন কৰক বিশেষ নম্বৰত। ৰোগীৰ সুবিধাৰ্থে বিশেষ হোৱাটছআপ নম্বৰ মুকলি কৰিছে চৰকাৰে। জনাই আছো নাম্বাৰটো মনত ৰাখিব 9864541430 নম্বৰত হোৱাটছআপ যোগে দিব পাৰিব অভিযোগ। চিকিৎসালয়ত ঔষধ নাথাকিলে বিভাগীয় বিষয়াৰ ওপৰত লোৱা হ'ব বিহিত ব্যৱস্থা। চৰকাৰী হাস্পাতালৰ ঔষধৰ ক্ষেত্ৰত চৰকাৰে লৈছে কঠোৰ পদক্ষেপ। চৰকাৰী চিকিৎসালয়ৰ ঔষধ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ ডাঙৰ মন্তব্য। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নামনি অসমত কাইলৈ চলিব বৃহৎ উচ্ছেদ অভিযান। মাটি দখল কৰা বিশেষ সম্প্ৰদায়ৰ বেদখলকাৰীক ৰেহাই নিদিয়ে চৰকাৰে। বৰক্ষেত্ৰীৰ বাকৰিকুছিৰ 452 বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈছে বুলডোজাৰ। দীৰ্ঘদিনে বিশেষ সম্প্ৰদায়ৰ লোকে বেদখল কৰি আহিছিল চৰকাৰী ভূমিখিনি। সাম্ভাব্য পৰিস্থিতিৰ বাবে সাজু আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলসমূহ। ইতিমধ্যে উচ্ছেদক লৈ জাননী জাৰি কৰিছিল প্ৰশাসনে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 201 কোটি টকা ব্যয় সাপেক্ষে কামাখ্যা ৰূপীয় প্ৰকল্পৰ কামৰ আৰম্ভণি। গুৱাহাটী কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ হ'ব অত্যাধুনিক ৰূপৱে। নেশ্যনেল হাইৱে লজিষ্টিক মেনেজমেণ্ট লিমিটেডে নিৰ্মাণ কৰিব প্ৰকল্পটো। ইতিমধ্যে NHLML আহ্বান কৰিছে 143 কিলোমিটাৰ দৈৰ্ঘ্য প্ৰকল্পটোৰ নিবিদা। অম্বুবাচী মেলাৰ মাজতে 24 জুনত নিবিদা আহ্বান কৰিছে NHLML। কামাখ্যা ৰূপৱে প্ৰকল্পৰ বাবে ইতিমধ্যে 201.52 কোটি টকা ধাৰ্য কৰা হৈছে। আমি জনাই আছো এই মুহূৰ্তত অসম আৰু অৰুণাচল প্ৰদেশত 5টাকৈ নতুনকৈ ৰূপৱে নিৰ্মাণ কৰিব NHLML। আমি জনাই আছো অসমৰ অথবা কোনখন ঠাইত ৰূপৱে নিৰ্মাণ কৰিব। প্ৰথমতে কোৱা হৈছে কাছাৰৰ গংগানগৰৰ খণ্ড 8 নম্বৰ পৰা ভুৱন পাহাৰ মন্দিৰলৈ নিৰ্মাণ হ'ব ৰূপৱে। ইফালে ডিমা হাছাওৰ জাতিংগা পক্ষী নিৰীক্ষণ টাৱাৰৰ পৰা হেমপেওপেট পাহাৰলৈ ৰূপৱে নিৰ্মাণ হ'ব। ইফালে তেজপুৰৰ অগ্নিগড় পাহাৰৰ পৰা ভৈৰৱী মন্দিৰলৈ হ'ব। খানাপাৰাৰ পৰা 24 কিলোমিটাৰ দৈৰ্ঘ্যৰে গুৱাহাটী বিমানবন্দৰলৈ ৰূপৱে প্ৰকল্প।